নগৰবেৰাৰ টোপামাৰীত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ কাণ্ড। নিচাজাতীয় দ্ৰব্য খুৱাই এজন যুৱকৰ পৰা দুৰ্বৃত্তই লুটিলে মোবাইলসহ নগদ ধন। নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি দিন ডকাইতি কৰি দুৰ্বৃত্তই মোবাইলসহ নগদ প্ৰায় 50,000 টকা লৈ আতপাততে এৰি থৈ যায় যুৱকজনক। এই ঘটনাই তীব্ৰ চাঞ্চল্য বিয়পাইছে কামৰূপৰ নগৰবেৰাৰ টোপামাৰী ৰংগেশ্বৰী পাম গাঁৱত। প্ৰাপ্ত তথ্য অনুসৰি ৰংগেশ্বৰী পাম গাঁৱৰ জৱান আলী নামৰ যুৱকজন কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু গুৱাহাটীৰ পৰা ঘৰ অভিমুখে আহি থাকোঁতেই সংঘটিত কৰে এই চাঞ্চল্যকৰ কাণ্ড। গুৱাহাটীৰ পৰা ঘৰতে আহিব খুজিছিল, আহোঁতে তাৰমানে জালুকবাৰীৰ পৰা এটা গাড়ী আহিল। আচ্ছা, আহি তাৰমানে সুধিছে যে আপুনি ক'ত যাব, কি গাড়ী? গাড়ীটো ময়ো নাজানো, ছুইফ্ট ডিজাৰ বুলি কৈছে। ছুইফ্ট ডিজাৰ বুলি কৈছে। আচ্ছা, পিছত কোৱাৰ পিছত মানে তাইও কৈছে যে ক'ত যাব, কৈছে মই নগৰপাৰা যাম। আচ্ছা, ঠিক আছে, মই নগৰপাৰাতে যাই আছোঁ, তেনেহ'লে মোৰ গাড়ীতে আহক। তাই মানে গাড়ীটো উঠছে, তাৰপিছত মানে কিবা নিচা টিচা খুৱাইছে, খোৱাৰ পিছত কিছু পইচা আছে বা মোবাইলখন আছিল, তাই তাৰমানে মোবাইল আৰু পইচাখিনি কি কৰে মানুহজনে গুৱাহাটীত কিবা ঠিকা কাম কৰে। কিমান পইচা আছিলে? মিনিমাম 50,000 টকা আছে, পইচা আছিল। আচ্ছা, এতিয়া কি কণ্ডিশ্যন কেনেকুৱা? কণ্ডিশ্যন বৰ্তমান ভালে আছে। মানে গুৱাহাটীৰ পৰা ইয়ালৈ আহিব লৈছিল ন, মানে ঘৰলৈ আহি আছিল। আচ্ছা, আৰু কি নিছে? এখন মোবাইল আছিল, তাৰমানে মোবাইলখনো লৈছে। কি ক'ব পাৰে নে? এতিয়া কথা ক'ব পৰা অৱস্থাত আছে নে? কথা সিমান নহয়, কি নিছে, কেনেকে নিলে, কি কথা ক'ব পাৰে অলপ চলপ, কিন্তু সিমান ডিটেইলছ ক'ব নোৱাৰে। তাৰমানে কিবা খুৱাইছে, তাৰমানে কিবা খুৱাইছে নিচা জাতীয়। আচ্ছা, ইয়াতে আহি পেলাই মানে বমি কৰিল, মানে ক'ৰবাত পেলাই থৈ গৈছিল নেকি গাড়ীৰ পৰা? পেলাই মানে সিয়ে কম, আমিতো সিমান নাজানো। আচ্ছা, সিয়ে কমতে তাৰমানে কৈ আছে যে মোক মানে কিবা পানী বা কিবা আনবা দিছিল, মানে মই তাতে নামিলোঁ, মোক এৰি থৈ মানে গুচি আহিছে। পইচা কিমান এইটো গমটো নাপায়? পইচা মানে 50,000 মান, 50,000।